নমস্কাৰ। আজি মুকালমা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ লগতে এই পঞ্চায়তৰ নৱনিযুক্ত পঞ্চায়ত প্ৰতিনিধিসকলক সম্বৰ্ধনা জনোৱা হয়। এই মৰ্মে আমাৰ সন্মানীয় মুকালমা জাগৰা জিলা পৰিষদৰ সদস্য দীপ্তি তালুকদাৰ বাইদেউ, এই পঞ্চায়তৰে সভানেত্ৰী নৱনিৰ্বাচিত ৰুবি চুলতানা বাইদেউ, আমাৰ আঞ্চলিক সদস্য জামান বাইদেউকে ধৰি অন্যান্য ৱাৰ্ড সদস্যসকলকো সভাত সম্বৰ্ধনা জনোৱা হয়। লগতে তেখেতসকলে এই সম্বৰ্ধনা যোগে ইয়াত ৰাইজে মুকালমা অঞ্চলৰ বিভিন্ন সমস্যাৰ কথা, আগতে হৈ যোৱা কামৰ বা আগতে হৈ যোৱা আধৰুৱা কাম কাজবিলাক আমি এতিয়া কেনেকৈ পূৰণ কৰিব পাৰোঁ এই বিষয়ত আমাক উল্লেখ কৰে। আৰু আমি জানো যে মুকালমা যথেষ্ট আগৰে পৰা শিক্ষিত অঞ্চল, উন্নত অঞ্চল, তথাপিও প্ৰতিটো চুবুৰীতে দৈনিক বিভিন্ন সমস্যা আছে। ইয়াত নলা নৰ্দমাৰ পৰা সমস্যা আৰম্ভ কৰি মছজিদৰ পৰা আৰম্ভ কৰি অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানৰ বহুতো প্ৰয়োজনীয় আছে। আচলতে মই বহুত সমস্যা বুলি নকওঁ, প্ৰয়োজন বহুত। ইয়াত যিহেতু অফিচ কাছাৰীকে ধৰি বিভিন্ন অনুষ্ঠান আছে, গতিকে এই অনুষ্ঠানসমূহত আমি আগন্তুক দিনত আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত, জিলা পৰিষদৰ মাধ্যমেৰে কেনেদৰে আমি কাম কাজ কৰিব পাৰোঁ তাৰ বিষয়ে ৰাইজৰ লগত মতামত আগবঢ়াওঁ। আৰু এই চেগতে মই ব্যক্তিগতভাৱে মুকালমা গাঁও উন্নয়ন সমিতিক আন্তৰিক ধন্যবাদ জনাওঁ। আজি আমি মুকালমা উন্নয়ন কমিটিৰ তৰফৰ পৰাই আমাৰ নৱ নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলক আজি সম্বৰ্ধনা জনোৱা হয়। আমাৰ জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সভাপতি, মুকালমা গাঁও পঞ্চায়তৰ সভানেত্ৰী, উপসভানেত্ৰী, মুকালমা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আৰু আমাৰ মুকালমা গাঁও পঞ্চায়তৰ সমূহ সদস্যকে আজি আমি আমাৰ গাঁও উন্নয়ন সমিতিৰ পৰা তেখেতসকলক আমি সম্ভাষণ জনাওঁ। আৰু এই চেগতে আমি আজি ৰাইজকো এটা আমি ভাল দিশত আমাৰ আগবঢ়াৰ কাৰণে আমি ইয়াত আহ্বান জনাইছোঁ যে আজি আমি এই যি ঠাইত আমাৰ এই উন্নয়ন কমিটিৰ আজি প্ৰথমখন এই পঞ্চায়তৰ নিৰ্বাচনীৰ পিছত হোৱা সভা, এই সভা এইখিনি আমাৰ মুকালমা উন্নয়ন কমিটিৰ আমাৰ এইখিনি ঠাই। আৰু এই ঠাইখিনিত যাতে আমাৰ এটা ভৱন বান্ধি যাতে আমাৰ উন্নয়ন কমিটিক ভৱিষ্যত আমাৰ পৰিপন্থা আলোচনা কৰাৰ কাৰণে যে এটা গৃহ আমাক নিৰ্মাণ কৰি দিয়ে, তাৰ বাবে তেখেতসকলক অনুৰোধ জনাইছোঁ। তাৰোপৰি মুকালমা ৰাইজক এটা অনুৰোধ জনাইছোঁ যে আমাৰ পঞ্চায়তৰ ক্ষেত্ৰত বহুত দুৰ্নীতি হয়, গতিকে দুৰ্নীতিৰ প্ৰতি যাতে এইবাৰ পূৰা লক্ষ্য ৰাখে, পিএমৰ ঘৰত যাতে কোনো টকা লেনদেন কৰিব নোৱাৰে তাৰ বাবে ৰাইজক আমি সজাগ কৰিছোঁ। আৰু এই সভাৰ জৰিয়তে আমাৰ ৰাইজকো আমি এটা অনুৰোধ জনাইছোঁ যে আমাৰ প্ৰাক্তন বিধায়ক শ্ৰী নাৰায়ণ ডেকাদেৱক আমাৰ এই আজি আমি য'ত থিয় হৈ আছোঁ এইখিনি মাটি তেখেতে আমাক পূৰণ কৰি দিছে, দি আজি আমাক ইয়াত সভা আজি কৰাৰ কাৰণে যি উন্নতম কৰি দিছে তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। প্লাছ আজি আমাৰ এই মুকালমা বুলি ক'লে এই ডাঙৰ যিটো চুপা, এই চুপাটোক এই মুকালমাৰ মানে এই চুপাটোৰ পৰাই গোটেই বিস্তৃত অঞ্চল। গতিকে এই অঞ্চলত আজি আমাৰ ইয়াত প্ৰায় 35 লাখ টকাৰ এটা স্কিম চলি আছে, এণ্ডেকাৰ ড্ৰেইন। আৰু আমাৰ আগৰ মোৰ যিহেতু মই প্ৰাক্তন জিলা পৰিষদ আছিলোঁ, মোৰ ফালৰ পৰাও ইয়াত পইচা দিয়া আছিলে। আৰু এই 35 লাখ টকাৰ স্কিমটো আমাৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাদেৱে তেখেতে আমাক ইয়াত ব্যৱস্থা কৰিছে, তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ৰাইজখিনিকো আজি আমি কৈছোঁ যে ভৱিষ্যতেও যাতে আমি আমাৰ প্ৰাক্তন বিধায়ক ডাঙৰীয়াক যাতে অহা 26ত তেখেতক আমি বিপুল সংখ্যক ভোটেৰে মুকালমা পঞ্চায়তৰ পৰাই আমি বৰক্ষেত্ৰী সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ কাৰণে তেখেতক এটা আগবঢ়াই নিয়াত আমি এটা অংশ হ'ব পাৰোঁ, তাৰ বাবে আমি প্ৰত্যেক ইয়াত ৰাইজক অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যত আমাৰ এই মুকালমা গাঁওখনৰ বহুত সমস্যা আছে, এই সমস্যাখিনি ৰাইজক আমি আহ্বান জনাইছোঁ যে আমাৰ প্ৰাক্তন বিধায়কক আমাৰ লগত আপোনালোকে লগ লাগক আৰু লগ লাগি যাতে আমাৰ সমস্যাখিনি সমাধান কৰে। তাৰ বাবে এই যে আয়োজন কৰিছিলোঁ আচলতে আমাৰ মেইন উদ্দেশ্যটো এইখিনি যে মুকালমাৰ সকলো ৰাইজে আমাৰ জনপ্ৰতিনিধিৰ লাগ লাগি প্ৰাক্তন বিধায়কক আমাৰ সমস্যাবিলাক আঙুলিয়াই দি তেখেতে যাতে আমাক সহায় কৰে, এই আহ্বান ৰখাৰ কাৰণে আজিৰ এই আয়োজনটো আমি কৰিছিলোঁ। ধন্যবাদ।